ৰাঘৱ চড্ডাই যে যিখিনি কথা কৈছে সেইখিনি একদম কাৰেক্ট পইণ্টত কৈছে। আমাৰ জেনজিসকলে এনেকুৱা এজন নেতা লাগিব যেন আমাৰ অসমখন ডেভেলপ কৰাৰ কাৰণে মামাইতো কৰি আছে, তাৰ পাছতো এনেকুৱা এজন লাগে। হয়তো চিম আমাৰ, মোবাইল আমাৰ, ৰিচাৰ্জ আমাৰ, তেনেহ'লে 28 দিনৰ কিয় ইনকামিং কলটো বন্ধ কৰি দিয়া হয়? আমি সকলোখিনি তাৰ পাছত মেডিকেলত যাওঁ বা ঔষধেই নাই বোলে, কি কয় চৰকাৰী মেডিকেল কেইটাত যাওঁ, নাই ঔষধ নাই, কিবা কৰিব গ'লে টেষ্টে অহাই নাই। ইয়াৰ পৰা আপোনালোকে বাহিৰত গৈ কৰক, নহ'লে টেষ্ট কৰি আহক বুলি কয়। চৰকাৰী হস্পিটেল কেইটাত ঔষধে নাথাকে, ঔষধে নাই। হস্পিটেলত দেখাব গ'লে কিবা চৰকাৰী কামত যাওঁ, নাই, আপোনালোকে প্ৰাইভেটত দেখাওক ভাল হ'ব বুলি কয়। নহ'লে একদম যাওক মেডিকেল কলেজ, নহ'লে গুৱাহাটী, নহ'লে বৰপেটা, সেইখিনিয়ে ক'ব চবখিনি চৰকাৰী মেডিকেল কেইটাত। আৰু কৈছে যে কি কয় গেছৰ যে নাটনি হৈছে বুলি কৈছে। ইৰাণেতো আমাক গেছ দি আছে না, গেছৰ নাটনি ক'ৰ পৰা হ'ব? কি কয় চবৰতো গেছ আছে না, গেছৰ নাটনি হৈছে বুলি কৈ এতেন গেছৰ দাম বঢ়াই আছে আৰু চবখিনিৰ দাম বঢ়াই আছে। আৰু কিমান মহিলাকেইটাৰ অৰুণোদয়ত নামেই অহা নাই, কিমান মানুহৰ যেনেকুৱা আমাৰতো অহা নাই, কি কয় আমাৰ মাদাৰৰে অহা নাই। আমিতো ইমান গৰীব, আমাৰ ৰেচন কাৰ্ড আছে, চবখিনি আছে, তাৰ পাছতো আমাৰ অহা নাই কিয় নাজানো। কি কয় আগত আৰু গভৰ্ণমেণ্ট জব কৰা কেইটাৰ পেঞ্চন আছিল, সেই পেঞ্চনো বন্ধ কৰি দিছে। এটলিষ্ট আমাৰ কি কয় আমি পেঞ্চনে দি খাব পাৰিলোঁ হয়, আজিলৈকে পেঞ্চনে নাই। চব মৰি আছে, যোনে মৰি আছে মধ্যবিত্ত। এতিয়া আমি ক'ম গ্ৰেজুৱেশ্যন কৰাৰ পাছত ল'ৰা ছোৱালীয়ে BEd কৰিবৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগে, এণ্ট্ৰেঞ্চ যদি ফেইল কৰে হ'ল খতম, বহি থাক এনেই। আৰু যদি BEdত প্ৰাইভেটকৈ এডমিশ্যন কৰিলেও 1.5 লাখ 2 লাখ, আমি মিডিল ক্লাছ মানুহে 1.5 লাখ 2 লাখ ক'ৰ পৰা আনিম? থেংক ইউ ৱাচিং মাই ভিডিঅ', নমস্কাৰ।